মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ বিষয়টো আছিল যে ছাত্ৰ-ছাত্ৰীৰ নেতিবাচক চিন্তা অৰ্থাৎ নেগেটিভ থটস কিয় আহে। এটো এটা বৰ সুন্দৰ প্ৰশ্ন বাৰু। মই এই বিষয়ে যোৱাকালি আলোচনা কৰিছিলোঁ। এই নেগেটিভ থটস বুলি ক'লে আমাৰ আসলতে প্ৰথমতে মই ভাবো এজ ফেক্টৰ, কিন্তু আমাৰ যেটো টিনেজ আৰম্ভ হয় এই সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ, গতিকে তাৰ কাৰণেও কিন্তু অলপমান বেলেগ বেলেগ চিন্তা আহে। কিন্তু এটা কথা হৈছে কি চিন্তাবোৰ কিয় আহিছে যে যেহেতু আমাৰ পৰীক্ষা আছে, আমাৰ বহুত কিবা কিবি পঢ়িব আছে আৰু লগত আমাৰ চিন্তাবিলাকে আমাক অশান্তি দিছে যে পঢ়িব পৰা নাই বা কেনে ধৰণে পঢ়িলেনো আমি পাছ কৰিম, দিনে দিনে আমাৰ পঢ়াবিলাক টান হৈ আহিছে। এইবিলাকৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকল দায়বদ্ধ, লগতে অভিভাৱকসকলো দায়বদ্ধ, লগতে আমিও দায়বদ্ধ। কাৰণ আমি শিশুসকলক আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াবই লাগিব। বৰ্তমান সময়ত আমাৰ সমস্যা বুলি ক'লে বহুতেই সমস্যা, কাৰণ বৰ্তমান সময়ত আমাৰ মোবাইলটোতো এটা সমস্যা হয়, তথাপি মই মোবাইলটো সমস্যা হ'লেও মোবাইলটো বৰ্তমান সময়ত সকলোকেই লাগিব, আমাকো লাগে। গতিকে মোবাইলটো লগত থকাৰ লগতে আমি ল'ৰা-ছোৱালীখিনিক পঢ়া শুনা কিয় কৰাব নোৱাৰোঁ। তাৰ কাৰণে আমি যদি অভিভাৱকসকলে পিতৃ-মাতৃয়ে তেওঁলোকৰ মনৰ বুজাবিলাক লওঁ যে তেওঁলোকৰ কি কি সমস্যা হৈছে। বহু সময়ত দেখা গৈছে যে বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে, কিন্তু পঢ়ি গ'লেও তেওঁলোকৰ কোনো বিষয় যথেষ্ট টান থাকে। কেতিয়াবা মেথছৰ ক্ষেত্ৰত দেখা গৈছে বহুত টান থাকে, কিন্তু তেতিয়া অভিভাৱকসকলে ভাবে যে এতিয়াতো সৰু হৈ আছে, 6-7 হৈ আছে, বা থাকক এতিয়ানো মেথছৰ টিউশ্যন দিম নে, বা এতিয়ানো আৰু মেথছ শিকিব লাগেনে, বিদ্যালয়তে শিকক। সেইটোতো শুদ্ধ কথা, বিদ্যালয়ততো শিকিব আহিছে, শিকিবই বা আমি শিকামেই, কিন্তু ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে তেনেধৰণে শিকি যাওঁতে কিমান পিছ পৰি গ'ল সেই কথাটো অভিভাৱকে জনা বহুত দৰকাৰ। বা সময়ত গৈ গৈ এইবোৰ নিশিকাৰ কাৰণে এটা ডাঙৰ বোজা হৈ যায়। তো এই ছাত্ৰ-ছাত্ৰীখিনি যেতিয়া নিজেই ভাবে যে ইছৰাম মোৰ ইমান পঢ়িব আছে, মই এইটো নাজানো, ঠিক এনেকুৱা কাৰণে তেওঁলোকৰ কি হয় বহুত দুশ্চিন্তাবোৰ আহে। পাছ কৰিব লাগিবই, কি কৰিম এতিয়া, এইটো বিষয়েও টান পাইছোঁ, সেইটো বিষয়েও টান পাইছোঁ। সেইখিনিতেই আমি ভাবোঁ যে আমি আচলতে শিশুসকলক সৰুৰ পৰাই আগবঢ়াই নিব লাগে আৰু সিহঁতৰ মনৰ চিন্তা আৰু সমস্যাবিলাক আমি বুজিব লাগে। এতিয়া এই সময়টো যিহেতু আমাৰ পৰীক্ষাৰ সময়, গতিকে এই 6 মাহত আমি সমস্যাবোৰ শেষ কৰিব নোৱাৰিলেও আমি তাৰ কিছুমান উপায় উলিয়াব পাৰোঁ। আমি এতিয়া আগত আমাৰ গৰম বন্ধ আছে, মই ভাবিছোঁ ছাত্ৰ-ছাত্ৰীখিনিও বা অভিভাৱকসকলেও খুবেই গুৰুত্ব দিয়ক যে যিহেতু ছাত্ৰ-ছাত্ৰীজনৰ সিহঁতৰ বহুত মানে এটা প্ৰেছাৰ আছে যে আগত এটা ডাঙৰ পৰীক্ষা আছে, গতিকে তেওঁলোকৰ যিখিনি বিষয়ৰ প্ৰতি দুৰ্বল, বিশেষতে অংকত হয়, ইংৰাজীত হয়, বিজ্ঞানত হয়, ঠিক তেনেধৰণে আমি কেনেকৈ যত্ন কৰিব পাৰোঁ, তেনেকৈ বহুত চেষ্টা কৰিও আমি তেওঁলোকক কিন্তু আগবঢ়াই নিব পাৰিম। গতিকে তেওঁলোকৰ কি হৈছে এতিয়া মানে ক'ব কাক, বুজিব কেনেকৈ, কি কৰিব, স্কুলটো আহিব লাগিব, সময় কমি গৈছে, লগতে তেওঁলোকৰ পঢ়া শুনাবিলাকৰ কাৰণে বহুত চিন্তা হৈছে। গতিকে এই চিন্তাবিলাকৰ কাৰণে তেওঁলোকৰ টোপনি বেছি হৈছে। তেওঁলোকে টোপনি বেছি হৈছে, তেওঁলোকৰ তাৰমানে ভয় বেছি হৈছে, ভয় বেছি হোৱাৰ কাৰণে চিন্তা হোৱাৰ কাৰণে টোপনি হৈছে, টোপনি হোৱাৰ কাৰণে তেওঁলোকে পাঠবিলাক পঢ়িব পৰা নাই। সেইকাৰণে মই কৈছোঁ এই সময়ত প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি যোৱা, মেইন বুক ৰিডিং দিয়া, যি বিষয়ত দুৰ্বল তোমালোকে কিবা সহায় লৈ তোমালোকে অলপ বুজি কৰি আগবাঢ়া, আৰু অভিভাৱকসকলেও তেওঁলোকক সহায় কৰক যাতে ছাত্ৰ-ছাত্ৰীগৰাকী পাছ কৰি যাব পাৰে। আৰু যিহেতু এতিয়া ক্লাছ 10 বা পৰীক্ষা একদম সময় পালেহি, গতিকে এতিয়া আৰু আমি বেলেগ চিন্তা কৰিব নোৱাৰোঁ। আমাৰ যিখিনি ভাল ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হোৱা নাই, কিন্তু বাকী ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে ছাত্ৰ-ছাত্ৰীও চিন্তা, পেৰেণ্টছৰো চিন্তা, আমাৰো চিন্তা। মই ভাবোঁ যে ছাত্ৰ-ছাত্ৰী আচলতে কেতিয়াও পঢ়িব নোৱাৰে বা পঢ়াত বেয়া তেনেকুৱা কোনো কথা নাথাকে। মেধা শক্তি মতে অকণমান কোনোবাই বেছি পাৰিব পাৰে, কোনোবাই কম পাৰিব পাৰে, কিন্তু আমি শিকালে পাৰিব। আৰু এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে বহু ছাত্ৰ-ছাত্ৰীয়ে দেখা যায় যে অলপ বিপথে যায়, আৰু সেইটো সমাজত বৰ্তমান বহুত এটা ডাঙৰ সমস্যা হৈছে, বা আমাৰ ছাত্ৰীসকলেও বিভিন্ন সমস্যাত মানে পৰিছে
যিবোৰ আমি দেখা পাইছোঁ তেওঁলোকৰ পঢ়াৰ প্ৰতি মন নাই বা এই মন নাইকিয়া কাৰণটো আমি পটককৈ ক'বলৈ গ'লে ছাত্ৰীগৰাকী দুষ্ট বা ছাত্ৰজন দুষ্ট সেইটো নহয় তেওঁলোকৰ ঘৰুৱা সমস্যাৰ কাৰণেহে আচলতে তেওঁলোকে বিপথে যাবলগীয়া হয় কিন্তু এটা নপঢ়িলেতো নহ'ব আৰু বিপথে গৈ পেলাই কিমান অশান্তি হয় পিতৃ মাতৃৰ কিমান অশান্তি সমাজৰ অশান্তি আনৰ অপ্ৰিয় হয় গতিকে এইবিলাক হ'লেতো আমি নোৱাৰিম সকলোৱে ভালে থকাটোৱে আমি সদায় বিচাৰিম গতিকে মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি অভিভাৱকসকলে চাওক আৰু তেওঁলোকে বিদ্যালয়ৰ লগত যোগাযোগ কৰক অকল যে 10 হ'লেহে যোগাযোগ কৰিব তেনে নহয় আমি আসলতে সৰু অৱস্থাৰ পৰাই আমি তেনে ধৰণে আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু এই সময়ত যোনে বহুত বেছি পৰীক্ষাৰ কাৰণেও ভয় খাই আছে সেই ছাত্ৰ ছাত্ৰীসকলে যাতে মনত ভয় নাৰাখি খুব সুন্দৰকৈ থৰো তেওঁলোকৰ নিজৰ পাঠবোৰ পঢ়ি যায় আৰু আমাৰ কি হৈছে আজিকালি বহুত অনিয়ম কিছুমানো হ'ল যে আমি যেহেতু ৰাতি দেৰিলৈকে পঢ়োঁ ৰাতিপুৱা দেৰিকৈ উঠো বা স্কুললৈ শুৱাৰ পৰা উঠি আহোঁ আহাৰ পিছত ছাত্ৰ ছাত্ৰীবিলাকে নাখাই আহিব বিভিন্ন ধৰণৰটো গা বেয়া লগা ছোৱালীৰ পেট বিষ হোৱা মূৰ ঘূৰোৱা এনেকুৱা ধৰণৰ সমস্যা থাকে তাৰ কাৰণেও আমি অভিভাৱকসকল সচেতন হ'ব লাগে যদি আমি ঠিকমতে কৰোঁ মানে ডিসিপ্লিন যদি আমি নীতি নিয়মবিলাক মানি চলোঁ তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীখিনিও সুস্থ হৈ থাকিব সুস্থ শৰীৰ থাকিলে তেওঁলোকৰ মন কি হ'ব মানসিক তেওঁলোকৰ মানসিক যিটো শৰীৰ সেইটো ভালে থাকিব আৰু মানসিক শৰীৰ ভালে থাকিলে তেওঁলোকে পঢ়া শুনা কৰিব পাৰিব আৰু আমি সেই কাৰণে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে বহুত আগৰে পৰাই আমি চেষ্টা কৰিব লাগিব আৰু এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষালৈ আগবাঢ়িছে তেওঁলোকে অতি কষ্টৰে অতি চেষ্টাৰে এই সময়খিনি পাৰ কৰক আৰু তেওঁলোকৰ মনটো বান্ধি ৰাখিবৰ কাৰণে চেষ্টা কৰক কাৰণ আমাৰ মনেৰে যি কয় সেইটো আমি কৰিলেও নহ'ব আমাক যদি মনটোৱে ভাবিব দিছে এইটো সময়ত আমি পঢ়াৰ কথা ভাবাহে দৰকাৰ আমি যদি ভালকৈ পঢ়ি যাওঁ তেতিয়াহ'লে নিশ্চয় আমি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম আৰু যি দুৰ্বলখিনি আছে সেইখিনি আমি সহায় লৈ আগবাঢ়ি যাব লাগিব এইখিনি মোৰ ছাত্ৰ ছাত্ৰীসকললৈ অনুৰোধ কাৰণ মই ইমান দিনে ইমান পাঠ পঢ়ালোঁ প্ৰশ্ন উত্তৰ কৰিলোঁ কিন্তু মই তেনে ধৰণৰ কোনো ৰেছপন্স পোৱা নাছিলোঁ যেতিয়া মই ছাত্ৰ ছাত্ৰীৰ সমস্যাবিলাকৰ মাজলৈ আহিলোঁ তেতিয়া তেওঁলোকে যথেষ্ট ৰেছপন্স দিছে যে বহুত কথা তেওঁলোকে জানিব বিচাৰে তো এনে ধৰণৰ যদি আৰু কিবা কথা ছাত্ৰ ছাত্ৰীৰ থাকে নিশ্চয় মোক কমেন্ট কৰি জনাব পাৰিব মই যিমান পাৰো উত্তৰ দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅটো এটা লাইক কৰিব অভিভাৱকসকললৈ মোৰ অনুৰোধ থাকিলে যে যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা সকলে এটা সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ